হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে হিষ্টৰী কুৱেশ্যন পেপাৰ লাগে বা ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লাগে যিহেতু মই হিষ্টৰী ছাবজেক্টটোৰ ভিডিঅ' প্ৰভাইড নকৰোঁ বা কুৱেশ্যন আনচাৰ আপলোড নকৰোঁ সেয়েহে মই ইয়াৰ আনচাৰসমূহ দিয়া নাছিলোঁ তথাপিও বহুতো ছাত্ৰ ছাত্ৰীয়ে মেছেজ বা ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে আজি মই তোমালোকৰ বাবে প্ৰস্তুত কৰি আনিছোঁ 2022 বৰ্ষত HS ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰা কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান গতিকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত চাই যাবা আৰু পৰীক্ষাত কমন পৰিব গতিকে প্ৰিভিয়াছ ইয়েৰ এক্সামত যিকেইটা কুৱেশ্যন আহিছে সেই কুৱেশ্যনকেইটা তোমালোকে ভালদৰে ৰিভিজন কৰিবা লগতে যিকেইটা ইম্পৰ্টেণ্ট হয় পাঠৰ মাজৰ সেইকেইটা তোমালোকে ভালদৰে চাবা কাৰণ আজিকালি প্ৰশ্নবোৰ বনাই দিয়ে আৰু পাঠৰ মাজৰ পৰা দিব তুমি যেনেকৈ পঢ়ি যোৱা তেনেকৈ প্ৰশ্ন পৰীক্ষাত নিদিয়ে গতিকে পাঠৰ মাজৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ তুমি পঢ়িব লাগিব তেতিয়াহে তুমি পৰীক্ষাত কমন পাবা আৰু পৰীক্ষাত তেতিয়াহে ভাল হ'ব গতিকে 2022 বৰ্ষত কি প্ৰশ্ন আহিছিলে ভালদৰে ভিডিঅ'টো চাই যাবা 1 নম্বৰ প্ৰশ্নটো হ'ল সিন্ধু সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল এইটো প্ৰশ্ন 2022 বৰ্ষত আহিছিলে ইয়াৰ উত্তৰটো হৈছে হৰপ্পাত সিন্ধু সভ্যতা প্ৰথমে আৱিষ্কাৰ হৈছিল 2 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম মহাজনপদখনৰ নাম লিখা উত্তৰটো হ'ব মগধ আৰু তোমালোকৰ হিষ্টৰী কিছুমান কুৱেশ্যন আনচাৰ বেলেগ হ'ব পাৰে গতিকে সেইটোত কনফিউজ হ'ব নালাগে কিছুমান আনচাৰ অকণমান বেলেগ হয় এই কথাটো বুজি ল'বা 3 নম্বৰ প্ৰশ্নটো হ'ল হৰপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম লিখা উত্তৰটো হ'ব ঘেঁহু এনেকুৱা ধৰণৰ বিভিন্ন উত্তৰ থাকিব পাৰে সেইবোৰ তোমালোকে চাই ল'বা বা বেলেগ শস্যৰ নামো থাকিব পাৰে কিতাপত চকৰি ফেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিল উত্তৰটো হৈছে নুমলী বৰগোহাঁই কোনজন আহোম ৰজাৰ ৰাজত্বকালত গুৱাহাটীত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল এইটো ভেৰি ইম্পৰ্টেণ্ট হয় যে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উত্তৰটো হ'ব গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল প্ৰথমগৰাকী মহিলা ভিক্ষুণী কোন আছিল উত্তৰটো হ'ব উত্তৰটো ধুনীয়াকৈ দিয়া আছে তোমালোকে চাই ল'বা তাৰপিছত এইটো প্ৰশ্ন চাবা লগতে এইটো চাবা ৰিলহালৰ লেখক কোন উত্তৰটো হ'ব ইবন বতুতা এইটো চাবা এইটো প্ৰশ্ন চাবা লগতে এইবোৰ যিমানকেইটা আছে MCQ তোমালোকে এইবোৰ চাই যাবা কোন চনত ইংৰাজসকলে ভাৰতবৰ্ষত সতীদাহ প্ৰথা বিলুপ্ত কৰিছিল উত্তৰটো হ'ব 1829 চনৰ 4 ডিচেম্বৰত কোনে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আখ্যা দিছিল উত্তৰটো ধুনীয়াকৈ দিয়া আছে তাৰপিছত এইটো প্ৰশ্ন চাবা কোন চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল উত্তৰটো তোমালোকে চাই ল'বা জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে ভেৰি ইম্পৰ্টেণ্ট হয় অসমীয়া পৰীক্ষাটো আহিব এইটো প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা তাৰপিছত ভাৰতবৰ্ষত প্ৰথম ৰেল পথ নিৰ্মাণ কেতিয়া আৰম্ভ হৈছিল উত্তৰটো হ'ব 1853 চনৰ 16 এপ্ৰিলত তাৰপিছত এইকেইটা চাই যোৱা 12টা প্ৰশ্ন যেনে হৰপ্পা সভ্যতাৰ যিকোনো দুটা উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰা বৈশিষ্ট্য দুটা ধুনীয়াকৈ ইয়াত দিয়া আছে 2 নম্বৰ পাই যাবা হৰপ্পা সভ্যতাৰ যিকোনো দুটা উল্লেখযোগ্য ক্ষেত্ৰৰ নাম লিখা উত্তৰটো দিয়া আছে তাৰপিছত এইকেইটা প্ৰশ্ন চোৱা অসমৰ ক'ত আৰু কেতিয়া প্ৰথম কৃষক বিদ্ৰোহ হৈছিল উত্তৰটো ধুনীয়াকৈ দিয়া আছে মহাযান কি তাৰপিছত মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল এইবোৰ প্ৰশ্ন তোমালোকে চাব লাগিব গতিকে এইকেইটা তোমালোকে ভালদৰে চাই লোৱা কিতাপখানা বুলিলে কি বুজায় এইটো চাবা তাৰপিছত মধ্যযুগৰ ভাৰতবৰ্ষৰ যিকোনো দুজন চুফী সন্তৰ নাম লিখা তাৰপিছত এইটো চাবা জিম্মি আৰু জিজিয়া কি শ্বেতনগৰ আৰু কৃষ্ণনগৰ কি এইটো হৈছে ইয়াৰ উত্তৰ
তাৰপিছত মহাত্মা গান্ধীৰ বিষয়ে কিছুমান কুৱেশ্যন এনচাৰ আছে তোমালোকৰ কিতাপত হয়তো সেইবোৰ তোমালোকে চাই যাবা ইম্পৰ্টেণ্ট হয় তাৰপিছত এইকেইটা প্ৰশ্ন চাবা হৰপ্পা সভ্যতাৰ ওপৰত তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব সেয়ে হৰপ্পা সভ্যতাৰ ওপৰত ভালদৰে কনচেপ্টবোৰ ক্লিয়াৰ কৰি ল'বা যিমানবোৰ ইম্পৰ্টেণ্ট হয় চাই যাবা আহোমসকলৰ শাসন ব্যৱস্থাৰ এটি চমুটকা বিৱৰণ দিয়া ইম্পৰ্টেণ্ট হয় ইয়াৰ ওপৰত তোমালোকে চাই যাব লাগিব তাৰপিছত এইকেইটা চোৱা তোমালোকে ইয়াত ধুনীয়াকৈ দিয়া আছে প্ৰশ্ন আৰু লগতে উত্তৰবোৰ ধুনীয়াকৈ দিয়া আছে ভালদৰে চাই যোৱা তাৰপিছত তোমালোকে চাব লাগিব এইটো প্ৰশ্ন মগধৰ উত্থানৰ কাৰণসমূহ উল্লেখ কৰা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ গতিকে এইবোৰ ভালদৰে চাই লোৱা এইকেইটা হৈছে উত্তৰ আৰু তোমালোকে পাৰিলে পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা হিষ্টৰিক তোমালোকে পইণ্টবোৰ লিখিবলৈ চেষ্টা কৰিবা পইণ্টবোৰ লিখিলে নম্বৰটো ভাল মাৰ্কছ পোৱা যায় এইটো প্ৰশ্ন চাবা বিজয়নগৰৰ দুৰ্গ নিৰ্মাণ সম্পৰ্কে আলোচনা কৰা ইম্পৰ্টেণ্ট হয় তাৰপিছত এইবোৰ তোমালোকে চাব লাগিব ৰবাৰ্ট ৰেডক্লিফ ইয়াৰ ওপৰত তোমালোকে জানিব লাগে ইম্পৰ্টেণ্ট হয় তাৰপিছত মোগল বা আহোমৰ সম্পৰ্কে তোমালোকে জানিব লাগে নিশ্চয় কিতাপত আছে মোগল আৰু আহোমৰ সম্পৰ্কে গতিকে তাৰ লগত জড়িত থকা কুৱেশ্যন আনচাৰসমূহ আমি জানিব লাগিব আছামৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয় এইবোৰ আমি জানিব লাগিব তাৰপিছত তোমালোকে চাব লাগিব ইয়াত যিমানকেইটা প্ৰশ্ন আছে গোটেইকেইটা তোমালোকে চাব লাগিব কাৰণ হিষ্টৰী প্ৰশ্নবোৰ ৰিপিট আহে আৰু প্ৰশ্নবোৰ পৰীক্ষাত বনাই দিয়ে আৰু তোমালোকে সকলোবোৰ প্ৰশ্নই জানিব লাগিব তেতিয়াহে তোমালোকে উপকৃত হ'ব পাৰিবা